প্ৰকৃততে এইটো ভুল ব্যাখ্যা দিয়া হৈছে। স্থানান্তৰক লৈ উচ্চ ন্যায়ালয় আৰু বাৰ সন্থাৰ তীব্ৰ সংঘাত। দুই পক্ষৰ সংঘাতত অন্তৰ্ভুক্তি ৰাজ্য চৰকাৰৰ সমধিবক্তাৰ। অধিবক্তা আৰু বাৰ সন্থাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ মহাধিবক্তাৰ। মহাধিবক্তাই তৰা গোচৰ গ্ৰহণ কৰিবনে আদালতে? এটাৰ পাছত আন এটা অভিযোগৰে সোমবাৰে উচ্চ ন্যায়ালয় বাৰ সন্থাই সম্বোধন কৰিছিল সংবাদমেল। এই সংবাদমেলত বাৰ সন্থাই উচ্চ ন্যায়ালয়ে দিয়া এক বিবৃতিত প্ৰত্যুত্তৰেৰে নিজৰ বক্তব্য দাঙি ধৰিছিল। স্থানান্তৰৰ সিদ্ধান্তক কেতিয়াও মানি লোৱা নাছিল বাৰ সন্থাই। উচ্চ ন্যায়ালয়ে ভুল ব্যাখ্যা কৰিছে বাৰৰ সিদ্ধান্ত। উচ্চ ন্যায়ালয়ৰ আলোচনাত অভাৱ স্বচ্ছতাৰ। ন্যায়িক আচৰণৰ সীমা উলংঘা কৰিছে ন্যায়ালয়ে। হাইকোৰ্টৰ ফালৰ পৰা যিটো প্ৰেছ বিজ্ঞপ্তি দিয়া হৈছে আৰু য'ত কোৱা হৈছে যে 25/11/12 প্ৰস্তাৱৰ কাৰণেহে তেওঁলোকে এইটোত আগবাঢ়িছে, এইটো সম্পূৰ্ণ ভুল কথা আৰু এইটো কথা জল পটপট হৈ পৰে। তো এইটো প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি যদি উচ্চ ন্যায়ালয় কৰ্তৃপক্ষই ক'ব খোজে যে আমি 12ৰ অনুমতি লৈছোঁ, তেনেহ'লে সেইটো একেবাৰে সত্য কথা নহয়, এইটো ভুল, এই ব্যাখ্যাটো ভুল ব্যাখ্যা। ইয়াৰ লগতে বাৰ সন্থাৰ অভিযোগ উচ্চ ন্যায়ালয় স্থানান্তৰত আছে অন্তৰ্নিহিত উদ্দেশ্য। মুখ্যমন্ত্ৰীৰ টুইট আৰু ন্যায়ালয়ৰ প্ৰেছ বিজ্ঞপ্তি পৰস্পৰ বিৰোধী। বাৰ সন্থাই এই অভিযোগসমূহৰে সংবাদমেল দিয়াৰ দিনাই উচ্চ ন্যায়ালয়ত দাখিল হৈছিল এটা গোচৰ। গোচৰটো আছিল আদালত অৱমাননাৰ। গোচৰটোত পক্ষ কৰা হৈছিল বাৰ সন্থাৰ সভাপতি। মঙলবাৰে এই গোচৰটোৰ দীৰ্ঘ সময় ধৰি চলে শুনানি। গোচৰটোত অসম চৰকাৰৰ মহাধিবক্তাই নিজেই প্ৰদৰ্শন কৰে যুক্তি। গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰদৰ্শন কৰোৱা হয় কেইজনমান অধিবক্তাৰ ভাষ্য। অভিযুক্ত পক্ষৰ হৈ যুক্তি আগবঢ়োৱা অধিবক্তা কমল নয়ন চৌধুৰীয়ে গোচৰটোৰ বৈধতাক লৈ আনে প্ৰশ্ন। দীৰ্ঘদিন ধৰি চলা শুনানিৰ অন্তত ৰায়দান সংৰক্ষিত ৰাখে ন্যায়ালয়ে। মঙলবাৰে ন্যায়ালয়ত চলা যুক্তি তৰ্কৰ পৰা অনুমান কৰিব পাৰি উচ্চ ন্যায়ালয় স্থানান্তৰক লৈ এই যুঁজখন আগলৈ হ'ব তীব্ৰতৰ। ব্যুৰো ৰিপৰ্ট DY 365।